নমস্কাৰ বন্ধু বান্ধৱীসকল, জীৱনত কৰা এটা ভুলৰ বাবে ধনী ব্যক্তিও গৰীবৰ দৰে জীৱন যাপন কৰিবলৈ বাধ্য হৈ পৰে। কিয় আৰু কেনেকৈ জানি লওক আজিয়ে, নহ'লে পিছত পস্তাই লাভ নহ'ব। আৰু জানিবলৈ কি কৰিব লাগিব, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব লাগিব। আৰু ভিডিঅ' শেষ হোৱাৰ পিছত ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। এতিয়া আৰম্ভ কৰিছোঁ বন্ধু বান্ধৱীসকল, বেছি দেৰি নকৰি আজিৰ টপিকটো। মানুহে ধনৰ সংৰক্ষণ আৰু তাক ইনভেষ্ট কৰাৰ কিছুমান ভুলৰ বাবে ধনীতকৈ ধনী ব্যক্তিও দুখীয়া হৈ যাবলৈ বেছি সময় নালাগে। মহান পণ্ডিত আচাৰ্য চাণক্যই এই সম্পৰ্কে বহুকেইটা মহত্বপূৰ্ণ কথা কৈ গৈছে, যি কথাকেইটা আমাৰ কাৰণে জনাটো বহুতেই ইম্পৰ্টেণ্ট। তো আহক বন্ধুসকল জানি লওঁ চাণক্যই ধন সম্পৰ্কে কি উপদেশ দি থৈ গৈছে। বন্ধুসকল, চাণক্যই কৈছে যে মানুহে ধন উপাৰ্জনৰ বাবে বহুত কষ্ট নিজৰ জীৱনত কৰে, কিন্তু সকলো নিজৰ লক্ষ্যত উপস্থিত হ'ব নোৱাৰে। অৰ্থাৎ যি পৰিমাণৰ ধন ব্যক্তিক ধনী বা প্ৰতিপত্তিশালী ব্যক্তিৰ শাৰীত পেলাই সেই পৰিমাণৰ ধন তেওঁলোকে অৰ্জন কৰিব নোৱাৰে। আৰু কিছুসংখ্যক ব্যক্তি নিজৰ কঠিন পৰিশ্ৰমৰ আধাৰত ধনটো নিজৰ জীৱনত উপাৰ্জন কৰিবলৈ সক্ষম হয় ঠিকেই, কিন্তু সেই ধনৰ সংৰক্ষণ কৰিবলৈ অসমৰ্থ হোৱাৰ বাবে সেই ধন হেৰুৱাই পুনৰ গৰীব বা দুখীয়া হৈ জীৱন যাপন কৰিবলৈ বাধ্য হৈ পৰে। এতিয়া মহান অৰ্থশাস্ত্ৰী চাণক্যই এনে হোৱাৰ কাৰণ হিচাপে কিছুমান বিশেষ কাৰণৰ কথা উল্লেখ কৰিছে। চাণক্যৰ ৰচিত নীতিশাস্ত্ৰ অনুসৰি ধন কুবেৰৰ সমান ধনী ব্যক্তিও যদি ধনৰ ব্যৱহাৰৰ নীতিসমূহ নাজানে, তেন্তে সেই ব্যক্তিও লাওলোৱা ভিক্ষাৰী হ'বলৈ বেছি দিন নালাগে। চাণক্যই তেওঁৰ নীতিশাস্ত্ৰত উল্লেখ কৰিছে যে ৰখি থকা ধন ৰখি থকা পানীৰ নিচিনা হয়। যেনেকৈ ৰখি থকা পানীত পোক পতংগ আদিয়ে বাহ লৈ পানীখিনি গেলাই পেলায় আৰু গেলি যোৱা পানীখিনিয়ে যেনেকৈ আমাৰ বাবে উপযোগী নহয়, তেনেকৈ ৰখি থকা ধনো আমাৰ বাবে কোনো উপযোগী নহয়। ধন তেতিয়াহে উপযোগী হয় যেতিয়া তাৰ উচিত ব্যৱহাৰ কৰা হয়। এনে নকৰিলে ধনীতকৈও ধনী ব্যক্তি কম দিনৰ ভিতৰতে নিজৰ সৰ্বস্ব হেৰুৱাই দুখীয়া হৈ পৰিব পাৰে। এতিয়া চাণক্যই আমি কষ্টৰে অৰ্জিত ধনৰ 3 প্ৰকাৰৰ গতিৰ বিষয়ে উল্লেখ কৰিছে। সেইসমূহ হ'ল উপভোগ কৰা বা ভোগ কৰা, দান দিয়া আৰু নষ্ট হৈ যোৱা। এনেকুৱা ধন যাৰ কিছু অংশ দান কৰ্মত ব্যৱহাৰ নহয় আৰু বাকী অংশ কোনো সৎ কামত ব্যৱহাৰ কৰা নাযায়, তেন্তে সেই ধন নষ্ট হৈ যায়। গতিকে আচাৰ্য চাণক্য অনুসৰি মানুহে উপাৰ্জন কৰা ধনৰ কিছু অংশ দান, দক্ষিণা আৰু দুখীয়াৰ সহায়ৰ অৰ্থে খৰচ কৰিব লাগে, আৰু বাকী ধনৰ কিছু অংশ নিজৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব লাগে, আৰু বাকী অংশ ভৱিষ্যতৰ বাবে সঞ্চয় কৰিব লাগে। আৰু সেই সঞ্চিত ধন সঠিক সময়ত সঠিকভাৱে বিনিয়োগ কৰিব লাগে, যাতে দিন আগবঢ়াৰ লগে লগে আপোনাৰ সঞ্চিত ধনৰ মূল্যও আগবাঢ়ি গৈ থাকে। আৰু নিজৰ কিছুমান বদ অভ্যাস যেনে মদ, ভাং, জুৱা ইত্যাদি খৰচ কৰা ধন সদায় নষ্ট হৈ যায় বুলি চাণক্যই নিজৰ নীতিশাস্ত্ৰত উল্লেখ কৰি গৈছে। গতিকে এইখিনি কথাৰ জৰিয়তে চাণক্যই বুজাব বিচাৰিছে বন্ধু বান্ধৱীসকল, আমি যিমান কষ্ট কৰি ধন উপাৰ্জন কৰোঁ, সেই আমাৰ কষ্টোপাৰ্জিত ধনৰ কিছু অংশ যদি আমি ভগৱানৰ নামত গৰীব দুখীয়া ব্যক্তিৰ নামত দান কৰোঁ, আৰু কিছু অংশ আমি আমাৰ নিজৰ অত্যাৱশ্যকীয় নিজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ, আৰু লগতে কিছু অংশ আমাৰ ভৱিষ্যতৰ যিবিলাক আমাৰ প্লেনিং তাৰ কাৰণে যদি আমি সঞ্চয় কৰিবলৈ আৰম্ভ কৰোঁ, আৰু সঞ্চয় কৰি যদি তাক আমি ভালকৈ ইনভেষ্ট বা বিনিয়োগ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ধন সদায় বৃদ্ধি হৈ থাকিব। ধনৰ কেতিয়াও আমাৰ নষ্ট হোৱাৰ যিটো চান্স, সেই চান্স নাথাকিব, আৰু ধন সদায় আমাৰ কাষতে সুৰক্ষিত হৈ থাকিব, আৰু আমি সদায় ধনী ব্যক্তি হিচাপে বা ধন থকা ব্যক্তি হিচাপে সমাজত চিৰপৰিচিত হৈ আমাৰ নিজৰ স্থান গ্ৰহণ কৰি আমি চলি থাকিব পাৰিম। কিন্তু সেইখিনি নকৰি যদি আমি আমাৰ ধন অহেতুক কাৰ্য কিছুমানত যেনে মদ, ভাং বা অন্য ধৰণৰ নানান ধৰণৰ দুষ্কৰ্মত যদি আমি আমাৰ ধন প্ৰয়োগ কৰিবলৈ ধৰোঁ, তেতিয়াহ'লে আমাৰ সেই কষ্ট উপাৰ্জিত ধনৰ সেই প্ৰয়োগ কি হয়, আমাৰ ধনখিনি অথলে খেদায় বা অথলে পঠিয়াই আমাৰ সেই ধন অথলে যায়, আৰু সেই ধনক আমি কাৰণে নষ্ট হোৱা ধন বুলি কওঁ। আৰু এনেকৈ যদি আমি আমাৰ ধন নষ্ট কৰি থাকিব লাগে, তেতিয়াহ'লে এটা সময়ত গৈ পেলাই আমি যিমান কষ্ট নকৰিলেও বা আমি যিমান উপাৰ্জন নকৰিলেও আমাৰ সেই ধনৰ আমি কোনো মূল্য প্ৰাপ্ত নকৰোঁ আমাৰ জীৱনত। ঠিক আছে বন্ধু বান্ধৱীসকল, তো চাণক্যই ইয়াৰ দ্বাৰা বুজাইছে যে মানুহে সদায় নিজৰ কষ্ট উপাৰ্জিত ধনৰ সৎ ব্যৱহাৰ কৰিব লাগে, অসৎ অভ্যাস আৰু ধনৰ অসৎ ব্যৱহাৰৰ অভ্যাস পৰিত্যাগ কৰিব লাগে। ঠিক আছে, তো আজিলৈকে ইমানেই বন্ধু বান্ধৱীসকল। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈকে ইমানেই, ধন্যবাদ।